গীৰ গাই গোটেই বিষয়টোক লৈ বা ব্যাপক অনিয়ম দুৰ্নীতি কেলেংকাৰীৰ যি অভিযোগ আহিছে সেই বিষয়টোক লৈ বিভিন্ন মানুহৰ মত পাৰ্থক্যই এই কথা প্ৰমাণ কৰিছে যে আচলতে গোটেই বিষয়টোত এটা ব্যাপক অনিয়ম হৈছে, দুৰ্নীতি হৈছে, কেলেংকাৰী হৈছে। আমি কেইবাটাও মৌলিক প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে এই গোহালি নোহোৱাকৈ গীৰ গাইৰ সিদ্ধান্ত কিনিবলৈ লোৱা সিদ্ধান্তটো কোনে ল'লে, কেনেকৈ ল'লে? গৰুখুটিৰ প্ৰকল্পত গীৰ গায়ে গাখীৰ অধিক উৎপাদন কৰিব, তাৰ কোনোবা বিশেষজ্ঞ প্ৰতিবেদন আছে নেকি? পাৰিপাৰ্শ্বিকতাই গীৰ গাইৰ গাখীৰ উৎপাদনত সহযোগিতা কৰিব নে নকৰে, এই সকলো ধৰণৰ প্ৰতিবেদন ৰাজহুৱা কৰিবলৈ দাবী উত্থাপন কৰিছিলোঁ। সেইবোৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিয়া নাই। আৰু মুখ্যমন্ত্ৰীৰ যিটো তেওঁ গোটেই বিষয়টো যি ধৰণে কৈছে, তাৰপিছত জয়ন্ত মল্ল বৰুৱাৰ কথাৰ লগত পাৰ্থক্য আছে। মুখ্যমন্ত্ৰীয়ে গৰুবোৰ মৃত্যুমুখত পৰাৰ কাৰণে বিক্ৰী কৰি দিয়া বুলি কৈছে, আৰু ইফালে জয়ন্ত মল্ল বৰুৱাই ৰঙিয়া ৰেল ষ্টেচনৰ পৰাই গৰু লৈ যোৱা বুলি কৈছে। আৰু তাৰ পাছত পদ্ম হাজৰিকাই ক'লে যে তেওঁ গৰুখুটি প্ৰকল্প ইয়াৰ লগত কোনো জড়িতই নহয়। আৰু তাতকৈ ডাঙৰ কথা হ'ল, সেই সময়ত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডৰ লগত যিখন MOU চুক্তি হৈছিলে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত, তাত এই চুক্তিখন হওঁতে বিভাগীয় মন্ত্ৰী আছিলে অতুল বৰা ডাঙৰীয়া। আৰু গোটেই বিষয়টো সেই সময়ত অতুল বৰাৰ লগত জড়িত আছিলে, কিন্তু অতি আশ্চৰ্যজনকভাৱে অতুল বৰাই এতিয়ালৈকে কোনো মুখৰ মাতে দিয়া নাই। চুক্তি, গৰু অনাৰ সিদ্ধান্ত আৰু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ডে দিয়া গাখীৰ নিদিয়া গৰু, হাল বোৱা গৰু দিয়া যিটো ব্যাপক কেলেংকাৰী, সেইটোক লৈ আশ্চৰ্যজনকভাৱে সেই সময়ৰ মন্ত্ৰীয়ে কোনো ধৰণৰ বক্তব্য আগবঢ়োৱা নাই। গতিকে গোটেই বিষয়টো যিহেতু নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ড, এইটো কেন্দ্ৰীয় চৰকাৰৰ এটা বিভাগৰ তেওঁলোকৰ এটা সংস্থা, তেওঁলোকৰ অধীনৰ এটা সংস্থা, যিটো সংস্থাত অধ্যক্ষৰ দায়িত্ব আছে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ এগৰাকী সম্বন্ধীয় ব্যক্তি। আৰু গোটেই বিভাগীয় মন্ত্ৰী হৈ গ'ল যিহেতু অমৃত শ্বাহ, তেওঁৰ নিজৰ মন্ত্ৰিত্বৰ কাৰণেই সেইখন বৰ্ডৰ তেওঁ উপদেষ্টাৰ দায়িত্বত আছে। গতিকে এই গোটেই বিষয়টোৰ লগত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা সংস্থা, অসম চৰকাৰৰ মুখ্যমন্ত্ৰী, তাৰপিছত জয়ন্ত মল্ল বৰুৱা, বিজেপিৰ সভাপতি, তেওঁলোকৰ বিভিন্ন বিধায়ক, ভুৱন পেগুপ্পা আৰম্ভ কৰি দিগন্ত কলিতা, সকলো বিভিন্ন বিধায়কৰ নাম ইয়াৰ লগত জড়িত হৈ আছে। গতিকে আমি আজি দেশৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিব খুজিছোঁ যে এই বিষয়টোৰ উচ্চ পৰ্যায়ৰ তদন্ত লাগে, CBIৰ তদন্ত লাগে। CBIৰ তদন্ত কৰিবৰ কাৰণে, CBIৰ যোগেদি তদন্ত কৰিবৰ কাৰণে আমি বিষয়টো উত্থাপন কৰিছোঁ, তেওঁলোকে পত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু তদন্ত প্ৰক্ৰিয়া আৰম্ভ নোহোৱালৈকে যিগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ইয়াৰ লগত জড়িত হৈ আছে, তেওঁক তেওঁৰ মন্ত্ৰিত্বৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে দাবী উত্থাপন কৰিছোঁ। এই দুটা বিষয়ক লৈ আমি দেশৰ প্ৰধানমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ কৰিছোঁ, কাৰণ বিষয়টোৰ লগত নেশ্যনেল ডায়েৰী ডেভেলপমেণ্ট বৰ্ড, কেন্দ্ৰীয় চৰকাৰৰ এটা সংস্থাটোৰ লগত দেশৰ গৃহমন্ত্ৰীগৰাকী এই বিষয়টোৰ মন্ত্ৰীৰ দায়িত্বত আছে। তেওঁৰ সম্বন্ধীয় এগৰাকী ব্যক্তি ইয়াৰ চেয়াৰমেন হৈ আছে, অধ্যক্ষ বৰুৱাক মন্ত্ৰীৰ পদৰ পৰা আঁতৰাই ৰাখিবৰ কাৰণে প্ৰধানমন্ত্ৰীক আমি দাবী উত্থাপন কৰিছোঁ। যিগৰাকী মন্ত্ৰীৰ নাম উল্লেখ কৰিছে জয়ন্ত মল্ল বৰুৱা, তেখেতৰ পত্নীয়ে এটা ব্যাপক মাটি কেলেংকাৰী, ভূমি কেলেংকাৰী এটা পোহৰলৈ আহিছে যে তেজপুৰত কেইবা বিঘা মাটি কেইবা কোটি টকা কিনিছে, আৰু নলবাৰীতো তেনেকুৱা এটা কথা ওলাই আছে। এই বিষয়টো সম্পৰ্কত আপুনি কি ক'ব? এইবাৰ অসমত আৰু এগৰাকী মাটি খাইটি ওলাইছে। এই বিষয়টো ওলোৱাৰ লগে লগে মাটি খাইটি বুলি কোৱাৰ লগে লগে বহুতে আকৌ কৈছে যে নহয়, অকল মাটি খাইটিয়ে নহয়, তেওঁ বোলে গাখীৰ খাইটিও। গতিকে মাটি খাইটি যিহেতু জুনিয়ৰ এগৰাকী মাটি খাইটিৰ আৱিৰ্ভাৱ ঘটিলে যোৱাকালি তেজপুৰত 36 বিঘা মাটি এনেকৈ লোৱাৰ কথা ইতিমধ্যে তথ্য সহকাৰে আপোনালোকে পাইছে। আৰু তাৰপিছত এতিয়া এই খবৰবোৰো আহি আছে নলবাৰীৰ ঘগ্ৰাপাৰতো মাটি লৈছে। আনকি এই খবৰো আহিছে যে দেৱোত্তৰ বৰ্ডৰ যিবোৰ মাটি, সেই তেনেকুৱা মাটিও তেনেকৈ অধিগ্ৰহণ কৰিছে। এতিয়া কথা হ'ল, আমাৰ প্ৰশ্ন এইটোৱেই যে যি সময়ত আমাৰ অসমৰ যিটো অৰ্থনৈতিক অৱস্থা, আমাৰ যিটো জনমূৰি আয় অসমৰ, তাৰ পাছত যদি চাই দেশৰ দুখীয়া ৰাজ্যবোৰ যদি চাই, যিটো ইকনমিক সূচাংক, যিটো দেশৰ বিভিন্ন চৰকাৰী এজেঞ্চিয়ে তেওঁলোকে ছাৰ্ভে কৰাৰ পাছত তেওঁলোকে যিটো প্ৰকাশ কৰিছে, তাত যদি চাই দেখিব যে অসমৰ স্থান একেবাৰে পিছত। আৰু যিটো ভোকাতুৰৰ যিটো সূচাংক,
পৃথিৱীৰ ভিতৰত ভাৰতবৰ্ষৰ এটা স্থান আছে। ভাৰতৰ এভাৰেজ যিটো ভোকাতুৰ মানুহৰ সূচাংক তাতকৈ তলত আমি অসম আছোঁ। গতিকে এইবোৰৰ পিছত সাধাৰণ মানুহৰ অৱস্থা খুব বেয়া। তাৰ বিপৰীতে কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ পৰিয়াল, তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীৰ পৰিয়াল, তেওঁলোকৰ পত্নী, তেওঁলোকৰ পুত্ৰ, তেওঁলোকক দিনে দিনে ধনী কৰি আছে। আৰু দেখিছোঁ যে সাধাৰণ জনতা ভোকাতুৰ মানুহে এতিয়া তেওঁলোকে খাবলৈ ববলৈ বা তেওঁলোকৰ জীৱন ধাৰণৰ যিটো যাত্ৰা এইটো ভয়াৱহ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এফালে মুখ্যমন্ত্ৰী ধনী হৈছে আৰু আনফালে সাধাৰণ জনতাই কৰ কাটল, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, খাজানা বাঢ়িছে, মিউনিচিপালিটি টেক্স বাঢ়িছে, সকলোৰে সৰ্বশ্ৰান্ত বিদ্যুতৰ মাচুল বাঢ়িছে, টোল গেট বঢ়াইছে। চাৰিওফালৰ পৰা জনগণৰ পৰা টকা পইচা হুৰাহুৰে তেওঁলোকে লৈ গৈছে আৰু আনফালে তেওঁলোকে দুৰ্নীতিত নিমজ্জিত হৈ তেওঁলোকৰ পৰিয়ালটো ধনী কৰিছে। আচৰিত কথা। মই অসমৰ মুখ্যমন্ত্ৰী আৰু আন আন মন্ত্ৰীসকলৰ তেওঁলোকৰ মানে পত্নী প্ৰেম দেখিছোঁ। পত্নী প্ৰেমটো ভাল কথা, প্ৰেম থাকিব লাগে, কিন্তু প্ৰেম থকাৰ পাছতো নিজৰ পত্নীসকলক এনেকৈ বদনামী কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে কেনেকৈ এৰি দিব পাৰিছে। মই আচৰিত পাইছোঁ যে মুখ্যমন্ত্ৰীয়ে নিজৰ পত্নী আৰু নিজৰ ল'ৰা ছোৱালীক, আনফালে আন আন দায়িত্বপূৰ্ণ কেবিনেট মন্ত্ৰীয়ে দুৰ্নীতিৰ কাৰণে নিজৰ পত্নীৰ নামত মাটি দিছে, নিজৰ পত্নীৰ নামত কোম্পানী কৰিছে, স্কুল বনাইছে। নিজৰ পত্নীক বদনামী কৰি কেনেকৈ অসমৰ মুখ্যমন্ত্ৰী আৰু আন মন্ত্ৰীসকলে তেওঁলোকে দুৰ্নীতি কৰিছে, এইটো মই আচৰিত হৈছোঁ। গতিকে এই মাটি এনেকৈ তেওঁলোকে নামে বেনামে লোৱা মাটিৰ তদন্ত হ'ব লাগে। এইবোৰ ইফালে উচ্ছেদ চলি আছে। এই মুখ্যমন্ত্ৰীৰ পত্নী আৰু আন আন মন্ত্ৰীয়ে লোৱা যিবোৰ মাটি এইবোৰ উচ্ছেদ কেতিয়া হ'ব, এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। এফালে তেওঁলোকে উচ্ছেদ কৰাৰ নাম লৈছে, মুখ্যমন্ত্ৰীয়ে আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে যিবোৰ মাটি নামে বেনামে যিবোৰ দখল কৰিছে, যিবোৰ কিনিছে, এইবোৰ কেতিয়া উচ্ছেদ কৰিব, সেই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। নলবাৰীত কিমান মাটি কি কথা তেনেকুৱা আছে নেকি? তথ্যবোৰ আহি আছে, তথ্য আপোনালোকেও পাব, তথ্য আহি আছে। লাহে লাহে এইবোৰ বিষয়ে ৰাজহুৱা হ'ব। গতিকে খুব সোনকালে জানিব পৰা যাব। আৰু অকল মই নাভাবোঁ যে নলবাৰী, ঘগ্ৰাপাৰ বা তেজপুৰে আৰু তেনেকুৱা ধৰণৰ কেলেংকাৰী তথ্য খুব সোনকালে ৰাজহুৱা হ'ব, এই কথা আপোনালোকক সকলোকে মই ক'ব পাৰোঁ।